নতুন বছৰ যিহেতু পিকনিক নোখোৱাকেনো কেনেকৈ থাকোঁ সেই বুলি ভাবি মাহঁতৰ লগত পিকনিক খাবলৈ আহিলোঁ আৰু একেবাৰে ছাডেনলি প্লেন কৰিছিলোঁ যোৱা ৰাতিয়ে কাজিন বা এজনীক ফোন কৰিছিলোঁ যে ব'লা ক'ৰবাত পিকনিক খাব যাওঁ আৰু তাই ক'লে যে ওচৰত হ'লে ভাল হয় ময়ো ভাবিলোঁ ঠিকেই ওচৰত হ'লে ভাল হয় সেই বুলি ভাবি আমি কাঞ্চনজংঘালৈ আহিলোঁ আৰু একদম নদীৰ পাৰতে আমি ধুনীয়াকৈ একদম আমাৰ জেগাটো ছেট কৰি ল'লোঁ আৰু যি বস্তু আমি আনিছিলোঁ মানুহ কিন্তু একদমেই কম আছিলোঁ কিন্তু তথাপিও খানা মানে এইগাল যোনে যেনেকৈ পাৰোঁ তেনেকৈ লৈ আহিছিলোঁ আৰু এইফালে প্ৰথমতে আমি স্নেক্স খালোঁ আৰু স্নেক্সত আছিলে পাস্তা আৰু লগতে চিপছ আৰু ভুজিয়া আছিলে আৰু এইফালে কাজিন কেইজনীৰ লগত লেকচাৰ মাৰি মাৰি ধুনীয়াকৈ চাহ খাই আছোঁ আৰু চাহ কাপো খাবলৈ খুব বেছি টেষ্টি আছিলে এনেকৈ নৰ্মেলি মই চাহ নাখাওঁ কিন্তু কাজিনজনীয়ে বহুত টেষ্টিকৈ বনাই অনাৰ কাৰণে খালোঁ আৰু এইফালে পিকনিক বুলি খানা কি আনিছিলোঁ তাকে আপোনালোকৰ মাজত শ্বেয়াৰ কৰি আৰু আপোনালোকে ক'ত পিকনিক খাবলৈ গৈছিলে সেইটো মোক কমেণ্ট কৰি জনাব দেই